এছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ লগত সংগতি ৰাখি চলাই নিয়া ভিডিঅ' চিৰিজৰ ইণ্ডিয়ান হিষ্ট্ৰীত এইটো হৈছে পাৰ্ট নম্বৰ 2 আৰু পাৰ্ট নম্বৰ 2 প্ৰথম কুৱেশ্যনটো হৈছে which of the following metals was not known to the Indus Valley people তলৰ কোনটো ধাতু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহসকলে জনা নাছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি আইৰণ নেক্সট কুৱেশ্যনটো হৈছে which of the following objects was not worshipped by the Indus Valley people তলৰ কোনটো অবজেক্টছ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহসকলে পূজা কৰা নাছিল আৰু শুদ্ধ উত্তৰ দিব অপশ্যন ডি ত্ৰিমূৰ্তি নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ at which of the following Harappan sites has a supposed dockyard been found তলৰ কোনটো হৰপ্পান চাইডত ডকয়াৰ্ড পোৱা গৈছিল আৰু শুদ্ধ উত্তৰ দিব অপশ্যন বি লথাল নেক্সট 25 নম্বৰ কুৱেশ্যন লৈ আহিছোঁ the economy of the Indus Valley people was based on ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিটো ইকনমি আছে অৰ্থনীতি সেইটো তলৰ কোনটোৰ ওপৰত নিৰ্ভৰ আছিল আৰু ইয়াৰ অপশ্যনসমূহ দি আছে এগ্ৰিকালচাৰ ট্ৰেড এণ্ড কমাৰ্চ চি ক্ৰাফ্ট ডি অল অফ দ্য এবাভ আৰু ইয়াৰ শুদ্ধ উত্তৰ দিব অপশ্যন ডি অল অফ দ্য এবাভ কুৱেশ্যন নম্বৰ 26 দ্য হৰপ্পান চিভিলাইজেশ্যন ডিক্লাইন এজ এ ৰিজাল্ট অফ হৰপ্পাৰ চিভিলাইজেশ্যন তলৰ কোনটোৰ কাৰণে ডিক্লাইন হৈছিল ইয়াৰ অপশ্যন চাৰিটা দি আছে আৰিয়ান ইনভেশ্যন ডিক্লাইন ইন ফৰেন ট্ৰেড ইকলজিকেল ফেক্টৰ্ছ নট ডেফিনেটলি নন ফেক্টৰ্ছ আৰু শুদ্ধ উত্তৰ দিব অপশ্যন ডি নট ডেফিনেটলি নন ফেক্টৰ্ছ অৰ্থাৎ ইয়াৰ যিটো কাৰণ সেইটো কোনো মানে ইয়াৰ যিটো কাৰণ সেইটো নিৰ্দিষ্টভাৱে জনা নাযায় নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ দ্য মষ্ট কমন এনিমেল ফিগাৰ ফাউণ্ড এট অল দ্য হৰপ্পান চাইটছ ইজ অপশ্যন চাৰিটা দি আছে ইউনিহৰ্ণ বুল কাউ বুল টাইগাৰ ইয়াত প্ৰশ্নত সুধিছে হৰপ্পান চাইটসমূহত পোৱা মষ্ট কমন এনিমেল হ'ল আৰু শুদ্ধ উত্তৰ দিব অপশ্যন এ ইউনিহৰ্ণ বুল নেক্সট কুৱেশ্যন দ্য টাৰ্ম আৰিয়ান ইণ্ডো আৰিয়ান অৰ ইণ্ডো ইউৰোপিয়ান ডেন'টছ এ ডেছ কনচেপ্ট আৰিয়ান ইণ্ডো আৰিয়ান নাইবা ইণ্ডো ইউৰোপিয়ান শব্দই কোনটো কনচেপ্ট দিয়ে ইয়াৰ অপশ্যন চাৰিটা দি আছে লিংগুইষ্টিক ৰেচিয়েল ৰিলিজিয়াছ কালচাৰেল আৰু শুদ্ধ উত্তৰ দিব অপশ্যন এ লিংগুইষ্টিক নেক্সট কুৱেশ্যন একৰ্ডিং টু দ্য most widely accepted view the Aryans originally came from ইয়াত অপশ্যন চাৰিটা দি আছে ইণ্ডিয়া চেণ্ট্ৰেল এছিয়া চেণ্ট্ৰেল ইউৰোপ ষ্টেপেন্স অফ ৰাছিয়া ইয়াত কৰিছে most commonly accept কৰা ভিউৰ পৰা আমি আৰ্যসকলক ক'ৰ পৰা অহা বুলি আমি ক'ব পাৰোঁ আৰু ইয়াৰ শুদ্ধ উত্তৰ দিব অপশ্যন বি চেণ্ট্ৰেল এছিয়া নেক্সট কুৱেশ্যন which of the following Vedas was compiled first তলৰ কোনখন বেদ প্ৰথমে কম্পাইল কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ দিব অপশ্যন এ ঋগবেদা নেক্সট কুৱেশ্যন দ্য বেদিক ইকনমি was based on বেদিক ইকনমি কাৰ ওপৰত বেস্ট আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ দিব অপশ্যন চি এগ্ৰিকালচাৰ এণ্ড কেটল ৰিয়াৰিং নেক্সট কুৱেশ্যন দ্য নৰ্মেল ফৰ্ম অফ গভৰ্ণমেণ্ট ডিউৰিং দ্য বেদিক পিৰিয়ড was বেদিক পিৰিয়ডত যিসমূহ গভৰ্ণমেণ্ট আছিল সেইসমূহৰ নৰ্মেল ফৰ্ম কি আছিল ইয়াৰ অপশ্যন চাৰিটা দি আছে ডেমক্ৰেচি ৰিপাব্লিক অলিগাৰ্চি মনাৰ্কি আৰু ইয়াৰ শুদ্ধ উত্তৰ দিব অপশ্যন ডি মনাৰ্কি নেক্সট কুৱেশ্যন দ্য পপুলাৰ এছেম্বলিজ অফ দ্য বেদিক পিৰিয়ড ৱেৰ বেদিক পিৰিয়ডৰ পপুলাৰ এছেম্বলিসমূহ কি আছিল অপশ্যন দি আছে সভা এণ্ড মহাসভা এণ্ড গণসভা সভা এণ্ড সমিতি উৰ এণ্ড কুলা আৰু ইয়াৰ শুদ্ধ উত্তৰ দিব অপশ্যন চি সভা এণ্ড সমিতি নেক্সট কুৱেশ্যন দ্য ইণ্ডো-গ্ৰীক কিংডম set up in North Afghanistan in the beginning of the 2nd century BC was আৰু শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ স্কাইথিয়া নেক্সট কুৱেশ্যন দ্য বিট স্পেচিমেন of Mauryan art are represented by their অপশ্যনসমূহ দি আছে স্তূপছ অপশ্যন বি পিলাৰ্ছ অপশ্যন চি চৈত্যাছ অপশ্যন ডি কেভছ আৰু ইয়াৰ শুদ্ধ উত্তৰ দিব অপশ্যন বি পিলাৰ্ছ নেক্সট কুৱেশ্যন which of the following does not represent an important source material for the Mauryan period ইয়াত অপশ্যন চাৰিটা দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ দিব অপশ্যন চি নিউমিছমেটিক এভিডেন্স নেক্সট কুৱেশ্যন according to Strabo the Tamil kingdom to first send emissaries to meet Augustine in Athens in 20 BC was চাৰিটা অপশ্যন দি আছে আৰু ইয়াৰ শুদ্ধ অপশ্যন দিব অপশ্যন চি পাণ্ড্যা
Next question, who among the following was the founder of the Nanda dynasty? তলৰ কোনজন নন্দ বংশৰ ফাউণ্ডাৰ? ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ মহাপদ্মানন্দ। Next question, the word Veda has been derived from the root word vid, which means? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি knowledge. Next question, the Kushan rule was brought to an end by? কুষাণ বংশ কোনে শেষ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন ডি দ্য হিন্দু শাহী ডাইনেষ্টি। Next question, Ashoka has been particularly influenced by the Buddhist monk. অশোকাক কোনজন বুদ্ধিষ্ট মংকে particularly influence কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উপগুপ্ত। আজিৰ এই ভিডিঅ'টিত ইমানেই। নেক্সট ভিডিঅ'টিত আৰু 20টা কুৱেশ্যন লৈম। আপোনালোকে যদি ভিডিঅ'টি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।